হাই গাইজ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে খবৰ ভালে চাগে। আৰু আজি মই গৈ আছোঁ, গ'লকো গৈ থকা নাই দেই, এখন বিশেষ ফিল্ম চাবলৈ গৈ আছোঁ। কাৰণ লখিমপুৰ গৌৰৱ আৰু শশাংক চমিদাৰে পৰিচালনা কৰা ভাইমন দা, আৰু ভাইমন দা সকলোৱে চাগে উজ্জ্বল হ'বলৈ চোৱা নাই, চাব। আৰু আজি চাব যাওঁ মই, কেনেকুৱা পাম তাত গৈ বা ফিল্মখন চোৱাৰ পিছতে ক'ব পাৰিম, নহয় জানো? ফিল্মখন চাওঁ আৰু টাইম হৈ গ'ল, টিকেটটো মানে কাটি থোৱা আছে, চাবগৈ লাগে। কাৰণ 5টাৰ পৰা আছে শ্ব'টো। গৈ আছোঁ। লখিমপুৰৰ ল'ৰা এজনে পৰিচালনা কৰা এখন চিনেমা চাই কেনেকুৱা লাগে, কি কথা, আৰু লখিমপুৰ হিচাপে গৌৰৱ কৰিছোঁ কাৰণ পৰিচালনা কৰাৰ বাবে। আৰু ফিল্মখন চাই কেনেকুৱা লাগে, কি কথা, গোটেইখিনি শেষত ক'ম মানে ফিল্মখন চাই আহি লওঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো বিশেষ একো নেদেখাওঁ, আৰু ফিল্মখনৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু গোটেইখিনি দেখুৱাটো সম্ভৱ কেতিয়াও নহয়, দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যিখিনি পাৰোঁ আপোনালোকক পৰিৱেশবিলাক আৰু মানুহ কিমান হৈছে, কি হয়, গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক। মোৰ চিনকেইটা হৈ গ'ল যেতিয়া আজি দেখাম আৰু ভাইমন আহিছে, চিনকেইটা একেবাৰে চাই দিওঁ। গম পালে মই ঘৰৰ পৰা ওলাবলৈকে নিদিব। ভয় লাগিছে, ইয়াৰ পৰা ওলাওঁতে যদি কোনোবাই দেখা পায়। কৰি আছা তোমাৰ কিবা কৈছে, শুনিছা নাই? মই ধৰিম দিওঁ তোমাক আজি ঘৰত। আমাৰ যেতিয়া অকণমানিটো ডাঙৰ হ'ব, তেতিয়া ময়ো অভিনয় কৰিম, তেতিয়া চব ভাল হৈ যাব। অকল দোকান চলালে নহ'ব জানা মঞ্জুলা। মোৰ ল'ৰাই জগতত যি বিচাৰে মই চব দিব খোজোঁ। মই এতিয়াৰ পৰা মোৰ সপোনবোৰ জিকিবই লাগিব। সপোন মানে আছে, বহুত সপোন আছে। এইখনৰ ৰিপৰ্টটো খুব বেয়া। এইখন ফ্লপ চিনেমা, মই চলাব নোৱাৰো। ये बताओ पिक्चर कब शुरू करो? भाईमने लिखा শেষ করলে আমি শুটিং স্টার্ট করে দিব। নাও বিজু একদম কথা নাই, মই ৰেডি আছোঁ। বাবুলাল বাবুলাল নহয়, মোৰ নাম ভাইমন। भाई कब तक तुम स्क्रिप्ट लिख कर दोगे? तब तक यहीं बैठकर हम लाल साहब पीते रहेंगे। মোৰ আৰু লিখিবলৈ এমাহমান লাগিব। চিনেমা চাবলৈ গৈছো। চিনেমা চাবলৈ গৈছে। বুঝবি লোকৰ ঘৰ কথা চাবলৈ যায়, ঘৰ কেনেকে চলিছে খবৰ নাই। পাৰিলে তোমাৰ আৰু এবাৰ চাম। বনোৱা অ্যাকশন। কিডনীটো বিক্ৰী কৰি দিয়াৰ পাছত বেৰি নাপাতৰ হয়, এইখনটো মই কৰিছোঁ। সেয়া এয়া মই জানোৱেই ভাইমন দা, আপুনি কওঁতে নামে মানুহে চিনি পোৱা নাছিলোঁ আকৌ। তুমি চিনি পাবা বুলি মই জানিছিলোঁৱেই। তেওঁ এতিয়া পুৰা চিৰিয়েল কোৰ হৈ আছে। আচ্ছা দেই, আমাৰ চিনেমাখনৰ নামটো ফাইনেল কৰিলোঁ দেই। কি নাম দিলা ভাইমন? সঞ্জীৱ হাজৰিকাৰ পৰা মই এবাৰ এটা নাম লৈ এখন নাটক লিখিছিলোঁ। এই নামটো আমাৰ লস্কৰে খুব ভাল পাইছে। হিয়া দিয়া নিয়া। দাদা এওঁ বৰ সুধিছে নেকি? বাবা মঞ্জুলাই ৰাতিপুৱা ফোন কৰি মোক তই চিনেমাখন কৰিবি নেকি আকৌ সুধিছিলে। কৰি দে পিছত কি জানি এইখন চিনেমা কৰাৰ পিছত তই ছুপাৰষ্টাৰ ৰবি শৰ্মাই হৈ যাওঁ। যদি মূল্যায়ন দিয়া কি গাখীৰ গিলাচ মঞ্জুলাক তই কৰিবি বুলি কৈ দিওঁ নে? বাবা মা ইমান কামুৰি নাথাকিবাচোন।
মই এতিয়া মডেলিং কৰি আছোঁ, কৰি থাকিবলৈ দিম। মডেলিং কৰিছ কৰ, কিন্তু চিনেমাখন পাইছ যেতিয়া চিনেমাত ইমান কথা কৈ নাথাকিব, যেতিয়া কৰিব পৰা হ'ম কৰিম। চাহকাপ খাই তুমি এটা কথা কোৱাচোন, তুমি যে মোৰ ইয়ালৈ আহিম বুলি কৈছিলা, সেইটো দিনৰ 12 বজাৰ কথা কৈছিলা নে ৰাতি? নহয় মানে মই ৰাতি কথাই কৈছিলোঁ, ফোনটো চিনেমা কামত লাগি থাকিব, ভাবিলোঁ এইটো সময়ত আহিলে আপোনাৰ কথা পাতিবলৈ ভাল। এনেকুৱা সময়ত মই কাম নকৰোঁ, শুই থাকোঁ। নহয় মানে মোৰ চিনেমাখনৰ ইটো সিটো ঢেৰ কাম ওলাইছে নহয়, তাতে চব কাম অকলে কৰিব লগা হৈছে যে। তাকেই মই আজি গোটেই দিনটো তোমালৈ লৈ লৈ এটা কথা ভাবিলোঁ বুজিছা। তোমাৰ কাম কৰা সময় আৰু মোৰ কাম কৰা সময় সম্পূৰ্ণ বেলেগ। গতিকে সময়ৰ কাম যদি আমি সময়ত একেলগে কৰিবই নোৱাৰোঁ, তেন্তে সেইটো নকৰাই ভাল। তুমি মোৰ চিনেমাখন কৰিব নালাগে দিয়া, তোমাৰখনকে ভালকৈ কৰা। হ'ব দিয়ক ভাইমন দা, কিবা থাকিলে মোক ক'ব, গাব লগা কিবা থাকিলে মই বাৰু মিলাই ল'ম। এতিয়া এতিয়া তই জুবিনৰখনো কৰ, ভাইমন্দাখনো কৰ। কিন্তু জুবিনৰখন কথা এটা আছে, এখনত হিৰ' এখনত ভিলেন, এতিয়াই ভিলেন কৰাটো ভাল নহয় জানো? ভালে, তই ভাৰ্চিটাইল এক্টৰ বনি যাবি। চা, ভাইমন্দাৰ দৰে ডিৰেক্টৰৰ লগত তই কাম কৰিবলৈ পাইছ যেতিয়া তোৰ কেৰিয়াৰ বনি যাব। ইপিনে জুবিনৰ পপুলাৰিটিটো জানোৱেই, তাৰ চিনেমাত নাম চলিব। কিন্তু ভাইমন্দাই শ্বুটিং কৰা দিনাই যদি জুবিনৰখনৰ শ্বুটিং কৰা তেতিয়া ভাইমন্দাক মই কেনেকৈ ভাইমন্দাক কি ক'ব নোৱাৰো, জুবিনকতো ক'ব পাৰিবি, সি তোক ডেটটো মিলাই দিব, বাছ খেলা খতম। জুবিনক যদি মই ভাইমন্দাৰ চিনেমাখনৰ মিউজিকটো কৰাই দিব পাৰিলোহেঁতেন নহয়, তেতিয়া চব চিজিল হৈ গ'ল। মানে খেল এটা আছে তো, মই আকৌ এটা টাইম প্লে চাউথ হৰ্চি বল। এইটো অৱস্থাৰে তোমাৰ ছেকেণ্ড এলবামটোৰ নামটো নিচিনা যদি চিনেমাখন চলি যায় তেন্তে আমাৰ সমস্যাসমূহৰ কথা মুখ্যমন্ত্ৰীৰ চকুত পৰিব আৰু তেতিয়া আমাৰ কামবোৰ খৰতকীয়া হ'ব। নে কি কয় বাণীদা? হয় ভাইমন দা, হিমন্তে ঠিক কথাই কৈছে। আপুনি নতুন কিবা এখন কৰক আৰু আপুনি কৰিলে চিনেমা চলিবই। গাইজ বৰ্তমান মই আহি আছোঁ আমাৰ চিনেমা চাই খতম হ'ল আৰু
সকলোকে মই কৈছিলোঁ আজি চিনেমা চাবলৈ আহিছিলোঁ ভাইমন দা আৰু এন্ধাৰো আহি আছে। যি কি নহওক আজি ফিল্মখনৰ কথা ক'বলৈ বিচাৰিছোঁ, মানে কি আজি ফিল্মখন এনেকুৱাই মজা লাগিছে, এনেকুৱাই ভাল লাগিছে, কি ক'ম ক'বলৈ ভাষা নাই। আৰু লখিমপুৰৰ মই গৌৰৱ কৰিছোঁ মানে আমাৰ শশাংক স্বামীয়ে লখিমপুৰ এইটো গৌৰৱ কৰিছোঁ, এজন ভাল যুৱক, মানে কি ক'ম ক'বলৈ ভাষা নাই তেওঁ এনেকুৱা এটা ভাল কাম কৰি দেখুৱালে আৰু লখিমপুৰৰ কাৰণে গৌৰৱ বুলি মই ভাবোঁ। আৰু লখিমপুৰ বুলি নহয়, অসমৰ কাৰণে গৌৰৱ বুলি ভাবোঁ। বহুত ভাল লাগিছে, বহুত মজা লাগিছে ভাইমন দাখন। আৰু এটা বস্তু ভাল লাগে, ইয়াৰ পৰা আপুনি এটা বস্তু শিকিব পাৰিব, যোনে অভিনয় কৰিম বুলি আহে বা অভিনয় কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটা বহুত ভাল প্ৰচেষ্টা। আৰু চিনেমাখন সকলোৱে চাব সেইটোৱে আহ্বান কৰিলোঁ। আৰু সকলোৱে চালে চাগে নিশ্চয় বুজিব, মোৰ বুজাবলৈ ভাষা নাই, ক'বলৈ ভাষা নাই। আৰু চেলুট দিছোঁ শেখৰ দাক, মানে কি হয় চেলুট দিছোঁ সমীদাক। আৰু সমীদা এখন বহুত মজা অসমক এটা ভাল উপহাৰ দিছে বুলি ভাবোঁ। আজি এই ভিডিঅ'টো কেনেকুৱা পালে ক'ব। আৰু ইমানখিনি মই দেখুৱাব নোৱাৰিলোঁ চাগে আপোনালোকক যিমানখিনি দেখুৱাব পাৰিম, কাৰণ এখন ফিল্ম মই আপোনালোকক দেখুওৱাটো সম্ভৱ নহয়, আৰু সম্ভৱ হ'লেও পাৰিলেও দেখুৱাব নোৱাৰোঁ, কাৰণ সমীদাৰ বহুত কষ্ট পাব, কাৰণ কিছুমান আশা লৈ কিছুমান কাম কৰা হয়। আৰু সমীদাও চাগে বহুত আশা কৰিছিলে এখন ফিল্ম লৈ, সেইটো কাৰণে আশা পূৰণ হৈছে। এটা গৌৰৱ কৰিছোঁ, চেলুট দিছোঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব। যদি ভিডিঅ' চাই ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি মোৰ নতুন বিভাগ হ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।